নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক নিশ্চয় ভালে আছে। ময়ো ভালে আছোঁ। আৰু আপোনালোকক আগৰ ভিডিঅ'ত মই দেখুৱাইছিলোঁ যে এইখিনি মাছ মই পাম পথাৰৰ পৰা কিনি আনিছিলোঁ। আৰু এয়া চাওক, এতিয়া মই এই মাছকেইটানো কেনেকৈ বনাম, কিহৰ লগত বনাম, মই তাকে অকণমান প্ৰণালীখিনি দেখুৱাম। যিহেতু মিছা মাছ 4টা কেনেধৰণে বনাইছোঁ চাব। এয়া কেইটামান আলু ল'লোঁ। আলুকেইটা মই কুকাৰত ভৰাই ইতিমধ্যে কুকাৰত দিলোঁ আৰু কেইটামান গোটা জিৰা ল'লোঁ। এয়া কুকাৰত আলুকেইটা মই বইল কৰি আছোঁ। আৰু মই নহৰু, আদা, জলকীয়া, পিঁয়াজ এইখিনি যোগাৰ কৰি লৈ খুন্দনা জিৰাকেইটা এয়া খুন্দি লৈছোঁ। যিহেতু গোটা জিৰাটো আচলতে গোন্ধটো খুব ভাল লাগে পেকেট জিৰাতকৈ। এয়া মোৰ আলু বইল হৈ গ'ল। এয়া আলুকেইটা মই প্ৰথম গুচাই লৈছোঁ। মাছখিনি যিহেতু অকণমান গ্ৰেভি টাইপত বনাম মছলা দিয়া। এয়া চাওক, সুন্দৰভাৱে মই পিঁয়াজ, আদা আৰু কেঁচা জলকীয়া এইখিনি জিৰা গুড়ি এনেধৰণে মই গোটাই লৈছোঁ। আৰু মাছকেইটাত অকণমান হালধি সানি মই হেতাখনেৰে মাছকেইটা সানিছোঁ। ভালকৈ সান খোৱা নাই, যিহেতু এবাৰ হাতটো ধোৱাৰ পিছত আকৌ হাতটো লগাবলৈ মন যোৱা নাই, সেইকাৰণে হেতাখনে দিয়ে সানি আছোঁ। আৰু এতিয়া মই এয়া চাব, যিহেতু 4টা মাছ আৰু মই 2টা মাছ ইয়াৰো পাব পোৱালি মাছো ল'ম। এয়া কেৰাহীত তেল দিছোঁ। যিহেতু মই কমকৈ দিছোঁ তেল, সৰহীয়াকৈ তেল দিলে আৰু মাছো আচলতে খুব কম আৰু পেটৰ কাৰণেও ভাল নহয়। চাওকচোন, এই মিছা মাছকেইটা দি দিয়াৰ লগে লগে মাছকেইটা ৰঙা পৰি যায়। মই কিন্তু মিছা মাছ খাই সঁচাকৈ খুব ভাল পাওঁ। কিছুৱে মিছা মাছটো নাখায়, মই কিন্তু মিছা মাছটো খাই ভাল পাওঁ। এয়া মাছকেইটা ৰঙা পৰি গৈছে। আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে। এয়া মাছকেইটা খুব সুন্দৰভাৱে ভজা হৈ গৈছে। এয়া 4টা মিছা মাছ আৰু লগতে এই 2টা পাভ পোৱালি মাছটো আচলতে মই তাৰ লগত এড কৰিম। আৰু এয়া চাওক, মই এই সিজাই থোৱা আলুকেইটা অকণমান এনেধৰণে মোহাৰি ভাঙি ল'লোঁ। যিহেতু ভাঙি ল'লে আচলতে জোলখন খুব গ্ৰেভি টাইপ হয়, খুব ভাল লাগে। আলুখিনি এনেকৈ মই হাতেৰে সানি লৈছোঁ, বা আপোনালোকে হেতাও সানিব পাৰে, কিন্তু নিজে খোৱা যেতিয়া এনেকৈ হাতেৰে সানি লৈছোঁ। এয়া 2টা পাভ মাছ ভাজিলোঁ। এয়া মাছকেইটা ভজা মাছকেইটা মই এনেকৈ প্লেটত ৰাখি থৈছিলোঁ। এতিয়া চাওক, মই এয়া কাটি থোৱা পিঁয়াজ মছলাখিনি এনেকৈ মই অকণমান ভাজি ল'ম। আপোনালোকে ভাবিছে চাগে তেলটো একদম খুব কমকৈ দিছে, কিন্তু পিঁয়াজটো অকণমান জহি যোৱাৰ লগে লগে তাৰ পৰা তেলটো অকণমান ওলাই যাব। বৰ বেছি তেল দিলে আচলতে খুব কেহেপ লাগে বেছি খাবলৈ। আমাৰ মিষ্টাৰেও বেয়া পায় বেছি তেল দিলে। এয়া মছলাখিনি দিলোঁ, কেঁচা জলকীয়াখিনি এনেধৰণে দিলোঁ। অকণমান পানী দি দিলোঁ আৰু লগতে অকণমান হালধি। হালধি যিহেতু তেলতে দিলে আচলতে খুব ভাল হয়। আৰু একেবাৰে মিশ্ৰণ হৈ যাবৰ কাৰণে অকণমান নিমখ, আন্দাজমতে যিমানটো তৰকাৰী বনোৱা যায় সিমানখিনি নিমখ দি লৈ এতিয়া মছলাখন আৰু অকণমান ভাজি ল'ম। মছলাখিনি একদম পানীৰ নিচিনা হৈ গ'ল। পিঁয়াজ, আদা, নহৰু দিবহে মিশ্ৰণখিনি সুন্দৰভাৱে হ'ল। এতিয়া আমি এয়া তৰকাৰীখিনি আমি এতিয়া ঢালি দিব পৰা হ'ব। এয়া মই আলুখিনি এনেধৰণে ঢালি দিছোঁ। মই যিহেতু এটা গামলাত ল'ব লাগিছিলে, থালখনতে যিহেতু কম আলু, থালখনতে এনেধৰণে দিয়া হ'ল। কি সুন্দৰ ৰং হৈছে চাওক। মই বৰ বিশেষ মছলা আচলতে ব্যৱহাৰ কৰা নাই। এয়া যিহেতু 2জন মানুহে খোৱা, এয়া এনেধৰণে এয়া ভাজি থোৱা মাছ, ধনিয়া পাত সকলো যতনাই থৈছোঁ। এয়া দি দিলোঁ, এয়া ধনিয়া দিলোঁ। খুব সুন্দৰভাৱে তৰকাৰীখন উতলিছে।
বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে সুন্দৰভাৱে এনেধৰণে বনাই খাওক। আৰু ভিডিঅ'টো কেনেকুৱা হ'ল জনাব, কমেণ্ট কৰিব। বাই বাই। আকৌ আহি আছোঁ মই।